কাৰ্যসূচী লৈছোঁ আমাৰ এজন সাংবাদিকক ভুৱা কিছুমান হেৰি কৰি তেখেতক এৰেষ্ট কৰাৰ কাৰণে আমি আজি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আজি আমাৰ সমগ্ৰ অসমতে আমি গোটেই জিলাই জিলাই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আমি তেখেতক বিনা চুক্তিৰে মুক্তি দিয়াটো বিচাৰিছোঁ। আৰু ইতিমধ্যে লগতে আমি বিনা চুক্তিয়ে মুক্তি দিয়াই নহয়, এই যে সাংবাদিকৰ ওপৰত আপোনালোকৰ নিচিনা মানুহৰ সাংবাদিকৰ ওপৰত যি এইটো মিছা কিছুমান লগাই দিছে, যেনেকুৱা যে বাক স্বাধীনতাটো বন্ধ কৰিব বিচাৰিছে, আমি তাৰো প্ৰতিবাদ কৰিছোঁ। আমি বিচাৰিছোঁ সাংবাদিকসকলে সঁচা কথা লিখক। আমাৰ যিটো আমি কওঁ যে আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, সেই স্তম্ভটোত আমি হস্তক্ষেপ কৰাটো বিচৰা নাই, চৰকাৰী ফালৰ পৰা হস্তক্ষেপ কৰাটো বিচৰা নাই। কাৰণ তেওঁলোকে দেখিছে যদিও তেখেতে এটা কোৰ্টত জামিন পাইছে, কালিও আউটাৰ পাইছে বুলি কৈছে, কিন্তু আমি যদি এই প্ৰচেছটো যে আপুনি কিবা এটা কৰিবলৈ গ'লেই যদি আপোনালোকে আজি ল'বলৈ আহিছে, যদি কালি আপোনালোকক এৰেষ্ট কৰি কিবা আইনত ধৰা আপোনালোকক আকৌ যদি এৰেষ্ট কৰিব বিচাৰে, আমি তাৰ প্ৰতিবাদটো কৰিছোঁ। আমি এই ব্যৱস্থাটো উঠাই দিব লাগে অসমৰ পৰা। সাংবাদিকসকলক তেওঁলোকৰ ব্যক্তিগত যিটো স্বাধীনতা, বাক স্বাধীনতাৰ আমি যাতে সুচাৰুৰূপে দিব লাগে, চৰকাৰে তাত হস্তক্ষেপ কৰিব নাপায়, তাৰ বাবে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। কাৰ্যসূচী লৈছোঁ যিটো সাংবাদিক নিগ্ৰহৰ যিটো ঘটনা হৈছে, বিশেষকৈ যিটো কণ্ঠ ৰোধ কৰিবলৈ যিটো ব্যৱস্থা যিটো চলিছে, এই ব্যৱস্থাৰ আমি ঘোৰ বিৰোধিতা কৰিছোঁ। কাৰণ আমাৰ গণতন্ত্ৰৰ আমি চতুৰ্থ স্তম্ভ বুলি কওঁ সাংবাদিকতা। গতিকে সাংবাদিকসকলৰ তেখেতসকলে নিৰপেক্ষভাৱে যি বাতৰি পৰিৱেশন কৰি দেশৰ পৰিস্থিতি, ৰাজ্যৰ পৰিস্থিতি ৰাইজৰ আগলৈ তেখেতসকলে নিয়ে। গতিকে তেওঁলোকক একেবাৰে মুকলিমূৰীয়াকৈ তেওঁলোকক বাতৰি পৰিৱেশন যাতে তেখেতসকলে কৰিব পাৰে, সেই অধিকাৰত তেখেতসকলৰ কোনো কাৰণত খৰ্ব হ'ব নোৱাৰিব। আৰু কংগ্ৰেছ দলে এই বাক স্বাধীনতা, আজি আমাৰ যিটো সংবিধান প্ৰদত্ত এক অধিকাৰ, এই সংবিধান প্ৰদত্ত অধিকাৰ কোনো কাৰণত যাতে খৰ্ব নহয়, তাৰ কাৰণে আজি আমি যোৰহাটৰ জিলা কংগ্ৰেছে আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী আমি এইটো এটা অতি দুৰ্ভাগ্যজনক আচলতে। কাৰণ আমি সকলোৱে এখন সুস্থ গণতান্ত্ৰিক পৰম্পৰাৰ মাজেদি আমি ইমান দিন আমি পাৰ হৈ আহিছোঁ। গতিকে আমি সদায় আমাৰ চৰকাৰৰ প্ৰতি আমাৰ এইটো আহ্বান আছে যে যি সুস্থ গণতান্ত্ৰিক পৰম্পৰা, চৰকাৰ আহিব চৰকাৰ যাব, কিন্তু মানুহ আমি একেখিনি। যিখিনি মানুহে আজি এখন চৰকাৰক ভোট দি জিকাইছে, একেখিনি মানুহে আগতে আকৌ অন্য এখন চৰকাৰক জিকাইছিলে। গতিকে চৰকাৰ আহিব চৰকাৰ যাব, কিন্তু মানুহবোৰ আমি সদায় থাকিম। গতিকে মানুহৰ মাজত আমাৰ শান্তি সম্প্ৰীতি সদায় আমাৰ অটুট থাকিব লাগে, আৰু এনেকুৱা ধৰণৰ কৰ্ম সদায় আমি দুৰ্ভাগ্যজনক বুলি আমি আখ্যা দিছোঁ।